আজি শেয়াৰ কৰিবলৈ লৈছো সহজতে বনাব পৰা সুজিৰ এটা পিঠা। আপোনালোকে পিঠাগুৰি নাথাকিলেও এনেদৰে সুজিৰ পিঠা ভাজি খাব পাৰিব। একেবাৰে কোমল হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। নাৰিকল 1 কাপ লৈছো, লগতে গুড় লৈছো আধা কাপ। গুড়টো মিঠা অনুসৰি ল'ব পাৰে বা চেনিও ল'ব পাৰে, কিন্তু পিঠা বুলি ক'লে গুড় দিলেহে খাবলৈ টেষ্টি হয়। আৰু এইখিনি এতিয়া অলপ শুকান হোৱালৈকে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি ভাজি থাকিম। গুড়খিনি গলিছে দেখিছে, ইয়াতে পানী বহুতখিনি ওলাইছে, সেইকাৰণে অকমান শুকান কৰি ল'ম। এইখিনি প্ৰায় শুকান হৈ গৈছে আৰু এতিয়া নমাই ল'ম ইমানখিনিতে আৰু ঠাণ্ডা হ'বলৈ ৰাখি দিম। যিমানখিনি পুৰ বনাইছো ইমানখিনি প্ৰয়োজন নহ'ব, মই আৰু ইয়াৰ পৰা লাড্ডু বনাম, সেইকাৰণে একেলগে বনাই লৈছো। এতিয়া ইয়াতে পানী লৈ লৈছো 1 কাপ আৰু অকমান নিমখ দি দিছো আৰু এচামুচ ঘিউ টেষ্টৰ বাবে, এইটো অপচনেল হয়। এতিয়া মিহি সুজিটো লৈছো আধা কাপ, এইখিনি লৰাই দি দিম যাতে গোট অলপো নাখায়। আৰু গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছো। এইখিনি শুকান হোৱালৈকে মই এনেদৰে লৰাই আছো। ইয়াতে জোখটো মনত ৰাখিব, সুজি যিমান দিয়ে তাৰ ডাবল পানী দিলে হৈ যায়। আৰু একেবাৰে শুকান হোৱালৈকে এনেদৰে লৰাই থাকিব। যেতিয়া দেখিব এইখিনি এগোট হৈ গৈছে আৰু ইয়াতকৈ বেছি শুকান নকৰিব, ইমানখিনিতে নমাই ল'ব। আৰু কেৰাহীৰ তলিত যিখিনি লাগি থাকে সেইখিনি ৰুকি লৈ নল'ব আৰু অকমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। যেতিয়া হাতেৰে চুব পৰাতকৈ অকমান গৰম থাকে তেতিয়া হাতত ঘি বা তেল সানি এনেদৰে মঠি ল'ব, একেবাৰে যাতে মিহি হৈ যায়, সুজিৰ দানা যাতে অলপো নাথাকে। আৰু ঠাণ্ডা হ'বলৈ নিদিব, কিন্তু এইটো অলপ গৰম থাকোতে এনেদৰে মঠি ল'ব মিহি হোৱালৈকে। যেতিয়া দেখিব আটাৰ যেনেকৈ আটা মঠিলে যেনেকুৱা হয় ডটো, তেনেকুৱা যেতিয়া হৈ যায় তেতিয়া ৰেডি হৈ যাব। আৰু হাতখন বেছি আঠা হ'লে পুনৰ অকমান তেল সানি কিনে এনেদৰে মঠি ল'ব। এইটো ৰেডি হৈ গৈছে। এতিয়া যদি আপোনালোকে পিঠাকেইটা সৰু জোখত বনাব খোজে তেতিয়াহ'লে সৰুকৈ বনাব। মই অলপ ডাঙৰ সাইজত বনাইছো। একেবাৰে মিহিকৈ লাড্ডু এটা বনাই ল'ম আৰু এনেদৰে চাব লাড্ডুটো যাতে ফাটি যায়, তেতিয়াহ'লে আপোনালোকে অকমান গৰম পানী দি পুনৰ মঠি ল'ব। আৰু ইয়াতে পাৰফেক্ট আছে। এনেদৰে বাটিৰ নিচিনা বনাই লৈছো আৰু পুৰৰ এটা লাড্ডু বনাই লৈছো। এতিয়া মাজত দি দিলো আৰু নাৰিকলখিনি দিওঁতে ধ্যান ৰাখিব যাতে বাহিৰত ওলাই নাহে। তেতিয়া ভাজতে যদি ফাট থাকি যায় তেতিয়াহ'লে তেলত ওলাই যাব, গতিকে ভালদৰে বন্ধ কৰি দিব। আৰু এনেদৰে যদি দি দিয়ে তেতিয়াহ'লে ধুনীয়াকৈ বন্ধ হৈ যায়। আৰু এইটো আপোনালোকে চেপেটা কাটলেটৰ নিচিনাও ৰাখিব পাৰে। মই 4কোণীয়া আকাৰ দিছো ইয়াতে, যেনেকুৱা বিচাৰে তেনেকৈ ৰাখিব পাৰে আৰু সাইজটো অলপ সৰুও কৰিব পাৰে। আৰু চুৰিৰে ওপৰত এনেদৰে চিনকৈ কাটি দিছো, বেছি কাটি নিদিব নহ'লে ভাজাৰ সময়ত ফাটি যাব। এনেকৈ ডিজাইন এটা দিলে দেখিবলৈ ভাল লাগে। আপোনালোকৰ সুবিধাৰ কাৰণে আৰু এটা বনাই দেখুৱাইছো। আৰু পিঠাকেইটা যদি সমান আকাৰৰ হোৱা বিচাৰে তেতিয়াহ'লে ডটো আগতে ভগাই ল'ব লাড্ডু কেইটা আৰু এনেদৰে বন্ধ কৰি দিব ভিডিঅ'টো দেখুৱাৰ ধৰণে। তেতিয়া ধুনীয়াকৈ বান্ধ খাই যায় আৰু যাতে ফাট অলপো থাকি নাযায় সেইটো ধ্যান ৰাখিব। আৰু চুৰিৰ সহায়তো আপোনালোকে এনেদৰে 4কোণীয়া আকাৰ দিব পাৰে। গোটেইকেইটা পিঠাই বনোৱা হৈ গ'ল, এইকেইটা ভাজিবৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছো ইয়াতে আৰু তেলটো মিডিয়াম গৰম কৰি লৈছো। বেছি লো থাকিলেও পিঠাকেইটা কোমল হৈ যায় আৰু ভাঙি যায়। মিডিয়াম ফ্লেমত অলপ সময় ভাজিবৰ কাৰণে ৰাখি দিছো আৰু অলপ সময় হোৱাৰ পিছত সাৱধানেৰে প্ৰথমবাৰ উলুটাই দিব, কাৰণ এইকেইটা যেতিয়া ফুলি যায় বেছি কোমল হৈ যায় আৰু অলপ যদি কচালিখন লাগি যায় তেতিয়াহ'লে ফাটি যোৱাৰ চান্স থাকে। গতিকে প্ৰথমবাৰ উলুটাই দিওঁতে একেবাৰে সাৱধানেৰে দিব আৰু যেতিয়া প্ৰয়োজন হয় তেতিয়া এনেদৰে উলুটাই থাকিব মাজে মাজে। তেতিয়া চাৰিওফালৰ পৰা ৰংটো ধুনীয়া আহে আৰু ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আপোনালোকে যেতিয়া পিঠাকেইটা ভাজিব তেতিয়া লাগিব পাৰে এইকেইটা টান হ'ল নেকি, কিন্তু টান নহয়, চুজিৰ পিঠা হয়। আপোনালোকে পিছত একেদৰে কোমল আৰু ক্ৰিস্পি পাব। ইমানখিনি ৰঙচুৱালৈকে ভাজি ল'লো। গোটেইখিনি ভাজা হৈ গ'ল, এটা ভাঙি দেখুৱাইছো আপোনালোকক। একেবাৰে মচমচীয়া হৈছে আৰু ভিতৰলৈও দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। খাবলৈ খুবেই টেষ্টি হয়। গতিকে আপোনালোকে যদি বনাই খোৱা নাই আগতে প্লিজ এবাৰ বনাই চাব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পাইছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো। পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে।